আজিৰ তাৰিখত শদিয়া সমজিলাৰ এখন শিক্ষা অনুষ্ঠান উচ্চ শিক্ষা অনুষ্ঠান শদিয়া মহাবিদ্যালয়। এই মহাবিদ্যালয়ত বাণিজ্য, বিজ্ঞান আৰু কলা শাখা এই তিনিওটা মাধ্যমতে শিক্ষা প্ৰদান কৰা হয়। কিন্তু বাণিজ্য বিভাগৰ কাৰণে এটা দীৰ্ঘদিনীয়া দাবী, বাণিজ্য বিভাগৰ কাৰণে এটা দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান যে বাণিজ্য বিভাগটো আজিটো পৰ্যন্ত চৰকাৰীকৰণ হৈ নুঠিল, যাৰ ফলত বাণিজ্য বিভাগটো আচলতে শদিয়া মহাবিদ্যালয়ৰ এই শৈক্ষিক প্ৰাণকেন্দ্ৰত আচলতে সংকোচনত ভুগিছে। আৰু দেখা পোৱা গৈছে যে চৰকাৰে বিভিন্ন সময়ত চৰকাৰৰ যিসমূহ আচলতে বিভিন্ন ধৰণৰ আঁচনি শিক্ষানুষ্ঠানক লৈ, তেওঁলোকৰ শিক্ষা আঁচনিক লৈ বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে প্ৰযোজনা কৰে, কিন্তু শদিয়া সমজিলাৰ দৰে এখন একমাত্ৰ যিখন নেকি শিক্ষাৰ আচলতে প্ৰাণকেন্দ্ৰ শদিয়া মহাবিদ্যালয়ত, এই শিক্ষা প্ৰাণকেন্দ্ৰৰ পৰা দীৰ্ঘদিন সময় ধৰি আচলতে যি মূল দাবী, এই বাণিজ্য বিভাগটো প্ৰাদেশিকৰণ কৰিব লাগে, চৰকাৰীকৰণ কৰিব লাগে, এই ক্ষেত্ৰত চৰকাৰে আচলতে শিক্ষা বিভাগে, শিক্ষামন্ত্ৰীকে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে আচলতে গা এৰা তেওঁলোকৰ আচলতে মনোবৃত্তি আমি পৰিলক্ষিত হৈছোঁ। ই আচলতে শদিয়াৰ শৈক্ষিক সমাজৰ কাৰণে এটা আচলতে লজ্জাজনক কথা। আৰু এই ধৰণে আচলতে যদি বাণিজ্য বিভাগটো আচলতে শদিয়া মহাবিদ্যালয়ত চলাই নিবলগীয়া হয়, তেন্তে অতি সোনকালে বাণিজ্য বিভাগটো শদিয়া মহাবিদ্যালয়ত আচলতে নিষ্প্ৰভ হৈ যোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হ'ব কিন্তু শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীসকলে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়ী হ'ব, যিহেতু আচলতে শদিয়াৰ একমাত্ৰ শিক্ষানুষ্ঠান। গতিকে অতি সোনকালে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ যিহেতু বিষয়, এই বিষয়টোক আচলতে সম্পূৰ্ণৰূপে সংশ্লিষ্ট বিভাগে আচলতে এই ক্ষেত্ৰত উপযুক্ত আচলতে তেওঁলোকে বিহিত ব্যৱস্থা আচলতে গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত আচলতে বাণিজ্য সমাজৰ বাণিজ্য ছাত্ৰ ছাত্ৰী আচলতে এই ক্ষেত্ৰত মূল দাবী আজি পৰিলক্ষিত হৈছে। মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত একত্ৰিত হৈছোঁ। একত্ৰিত হোৱাৰ কাৰণ হৈছে আমাৰ শদিয়া মহাবিদ্যালয়ত 2007 চনতেই বাণিজ্য বিভাগ আৰম্ভ কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত ইয়াত চৰকাৰীকৰণ হোৱা নাই। যিহেতু চৰকাৰীকৰণ নোহোৱাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে, বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে 3000ৰ পৰা লৈ কিনে 5000 পৰ্যন্ত বছৰেকত মাচুল দিব লগা হয়। সেই হেতুকে ইচ্ছা থকাৰ স্বত্তেও বহু ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ বিভাগ অৰ্থাৎ বাণিজ্য বিভাগত পঢ়াৰ ইচ্ছা থকাৰ স্বত্তেও তেওঁলোকে কলা শাখালৈ যাব লগা হয়। আৰু মেইন প্ৰব্লেমটো হৈছে আজি মাচুল বৃদ্ধি হোৱাৰ পাছতো শিক্ষকসকলক পৰ্যাপ্ত দৰমহা দিয়া নহয়। সেইখিনি পইচা ক'ত ইউটিলাইজ হয়, আমি সেইটোৱে জানিবলৈ আজি ইয়াত একত্ৰিত হৈছোঁ। পৰ্যাপ্ত পৰিমাণৰ ক্লাছৰুমো নাই। এটা ক্লাছ যদি হৈ থকা হয়, এটা শ্ৰেণী কোঠাত যদি ক্লাছ হৈ থকা হয়, আনসকল ষ্টুডেণ্ট, আনসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বাৰাণ্ডা কৰিডৰত ঘূৰি ফুৰি থাকিব লগা হয়। কিয় এনেকুৱা? বাকী কলা বা বিজ্ঞান শাখা এনেকুৱা সমস্যা? তেওঁলোকৰ সেনেকুৱা সমস্যা হোৱা নাই। এডমিশ্যনত আমি যিমান পৰ্যাপ্ত পইচা দিওঁ, তেওঁলোকেতো ফ্ৰী এডমিশ্যনতে পঢ়ি থাকিব লগা হয়। তাৰ উপৰিও শিক্ষকসকলৰো অভাৱ। ইমান পইচা দিয়াৰ পাছতো, আমি 3000 পৰা 5000 পইচা দিয়াৰ পাছতো এডমিশ্যন ডিফিছত বছৰি আমি 3000 to 5000 পৰা পইচা দিয়াৰ পাছতো পৰ্যাপ্ত শিক্ষক নাই আমাৰ হাতত। We are protesting against the privatization of Commerce Department in Sadia College. So as a part of Sadia, the vibrant cultural place, so in Sadia there are lots of people that they cannot afford their day-to-day life, daily foods. Again, so due to financial conditions of the family, so we must have to see our department, the Commerce Department must have to be converted to the government. So thus the students can get the better opportunity in their life. And as the Commerce Department is the backbone of the economy, the financial institutions, again the business ethics, as we must have to be like give our 100% by this protest to convert our Commerce Department to the governmentization.